ক'ব খোজা নাছিলে তেখেতে ক'ব খুজিছে যে তেখেত যেহেতু সৰু ল'ৰা গতিকে মই অলপ বয়সস্থ মানুহৰ লগত কথা পাতিম বা মোৰ নিজৰ বয়সৰ লগত কথা পাতিম গতিকে অলপ হয়তো ভুল বুজাবুজি হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মই সতীৰ্থ হিচাপে তেখেতৰ লগত ব্যক্তিগত মোৰ ভাই ককাই সম্পৰ্ক গতিকে তেখেতৰ এই কথাটো যিটোৰ পৰা ভুল বুজাবুজিয়ে হ'ল তেখেতে যিটো মনৰ পৰা কোৱা নাছিল তাৰ কাৰণে যদি কোনোবাই বেয়া পাইছে দুখ পাইছে মই দুখ প্ৰকাশ কৰিছোঁ তেখেতক হয়তো এতিয়ালৈকে কাকো সোধা নাই সুধিলে নিশ্চয়কৈ ক'ব আপোনালোকে মোক সুধিলে কাৰণে মই কৈছোঁ মই কথা পাতিছোঁ মোক কৈছে যে মই এনেকৈ কোৱা নাছিলোঁ মই সৰু ডাঙৰ কথাটো বয়সৰ কথাৰে ক'ব খুজিছিলোঁ মই ইমান নাজানো মই ইমান ডিটেইলছত মই নাজানো মই হাতযোৰ কৰি আপোনালোকক অনুৰোধ কৰিছোঁ তেখেতৰ লগত যিটো কথা পাতিছোঁ তেখেতে মোক যিটো কৈছে সেইটোহে উত্তৰ দিব পাৰিম বেলেগটো মই ইমান নাজানো মুঠৰ ওপৰত মই তেখেতক যেতিয়া সুধিছিলোঁ এটি কি হ'ল জয়ন্ত দা তেতিয়া ক'লে যে পীযুষ মই এনেকৈ ক'ব খোজা নাছিলোঁ মই উচ্চ নিচ বা ক্লাছিফিকেশ্যন এনেকুৱা কৰিব খোজা নাছিলোঁ ল'ৰাজনৰ যথেষ্ট বয়স মোতকৈ সৰু যেন লাগিলে সেইকাৰণে মই ক'ব খুজিছিলোঁ যে ডাঙৰৰ লগত কথা পাতিম গতিকে তাৰ পাছতো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ এই কথাটোৱে যদি কাৰোবাক দুখ দিছে মই তেখেতৰ সতীৰ্থ হিচাপে দুখ প্ৰকাশ কৰিছোঁ মই পীযুষ হাজৰিকাৰ বক্তব্য মই মোৰ পৰা মই আপোনাৰ কাষলৈ আহিছোঁ যে দুটা কথা হ'ব পাৰে পীযুষ হাজৰিকাই হয়তো জয়ন্ত মল্ল বৰুৱাৰ বক্তব্যখিনি দেখা নাছিল আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাকৈ পীযুষ হাজৰিকাক তেনেকৈ কৈছে তেনেহ'লে গোকাত মিছা কথা এটা কৈছে যদি পীযুষ হাজৰিকাক কৈছে আপুনি ভাবেনে যে তেওঁ সঁচাকৈ বয়সৰ সেই নিৰূপণ নকৰাকৈ পীযুষ হাজৰিকা ডাঙৰীয়াই যিটো কথা কৈছে পীযুষো মোৰ ভাতৃ প্ৰতিম আৰু আজিৰ যিটো তেওঁৰ বডি লেংগুৱেজ এইখিনিত অকণমান তেওঁৰ এটা বিনম্ৰতা প্ৰকাশ পাইছে মই এইখিনি ষ্টেণ্ড এলোন বেচিছত দেই সামগ্ৰিকভাৱে পীযুষ হাজৰিকা বা চৰকাৰখনৰ এইটো মোৰ মতামত নহয় কিন্তু সেইখিনি সময়ত তেওঁ সেইখিনি বডি লেংগুৱেজ আৰু মানে সেইটো হৈছে অলপ বিনম্ৰতা সেইটোৰে কৈছে গতিকে তেওঁ মই ধৰি লৈছোঁ পীযুষ হাজৰিকাই কথাখিনি আন্তৰিকতা আৰু নিষ্ঠাৰে কৈছে বুলি ধৰি লৈ মই তেওঁক আদৰণি জনাইছোঁ কিন্তু এটা প্ৰশ্ন হ'ল তেওঁ কোৱা কথাটো তথ্যগত কিন্তু দুটামান বিসংগতি আছে যে তেওঁ কৈছে আমি অলপ আগতে আপুনি জয়ন্ত মল্ল বৰুৱাৰ কথাটো দেখালে যে আপোনাৰ দৰে নে তোমাৰ দৰে তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো আৰু মালিকৰ লগত কথা পাতিম ইয়াত শ্ৰেণী বিভাজনৰ কথা আহিল তল ওপৰৰ আৰু ইয়াত কেতিয়াও বয়সৰ কথা নাই আহা তাত বয়স কৈছে নেকি যে মই 50 বছৰৰ ঊৰ্ধৰ মানুহৰ লগত পাতিম বা লাইফ বিগিনছ এট 40 মই 40 বছৰৰ ঊৰ্ধৰ ওপৰত পাতিম তেনেকুৱা ধৰণৰ একো কথা কোৱা নাই গতিকে মই ভাবো এই কথাটো হয়তো পীযুষ হাজৰিকা এতিয়াতো এইটো ব্যক্তিগত মতামত নহয় ডলাৰ ডেমেজ কন্ট্ৰোলৰ বাবে তেনেকুৱা ধৰণৰ কথা ক'ব লগা হয় কিন্তু তেওঁ কোৱাৰ ধৰণকৰণটো যাতে এনে ধৰণৰে থাকে অনাগত সময়তো আৰু গোটেই আনবোৰ মানুহেও যাতে এই ধৰণে কথা বতৰা কয় যেটো আজি মুখ্যমন্ত্ৰী বা দিলীপ শইকীয়াও কৈছে কিন্তু মূল কথাটো হ'ল যেতিয়া এটা ভুল হয় সেই ভুল হোৱাটোৰ সময়ত দিলীপ শৰ্মাৰো কিছুমান বাধ্যবাধকতা থাকে যে তেওঁ হয়তো এই বহু কথা ইয়াত মুকলিকে যিটো ব্যক্তিগতভাৱে স্বীকাৰ কৰিও ইয়াত হয়তো ক'ব নোৱাৰে কিন্তু এটা পৰ্যায়লৈকে স্বীকাৰ কৰি ল'ব পাৰিলে ভাল শাসকীয় দলৰ যদি সেই বিনম্ৰতা গণতান্ত্ৰিক চেতনা আৰু কিছু পৰ্যায়লৈকে সহনশীলতা নাথাকে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ নাথাকে যি কথাই সংস্কাৰৰ কথা নকয় জানো ভাৰতীয় সভ্যতা সংস্কাৰৰ কথা মই বাৰে বাৰে যি এইটো কথা কৈছোঁ তেওঁলোকৰ যদি নাথাকে এটো অত্যন্ত দৃষ্টিকটু হয় এটা মানে সাংঘাতিক বৈপৰীত্য যে কয় কিবা এটা কৰে কিবা এটা গতিকে তেনেকুৱা ধৰণৰ কথা আৰু মই যেটো সম্পত্তিৰ কথা কৈছিলো এইবোৰ প্ৰশ্ন জানো সাধাৰণ মানুহৰ প্ৰশ্ন নহয় আপুনিও মেল মিটিংলৈ যায় প্ৰণয় বৰদলৈ ডাঙৰীয়া যায় আমাৰ ওচৰতো যে অকল ৰাজনীতিত থকা কংগ্ৰেছ থাকোতে কংগ্ৰেছ বিজেপি থাকোতে বিজেপি তেওঁলোকৰ ইমান সম্পত্তিৰ পাহাৰ গঢ়ে অন্যান্য মানুহৰ পাহাৰ কিন্তু নহয় বা অন্যান্যৰ পাহাৰ গঢ়িলে তেওঁলোক কেতিয়াবা হাজুতত সোমাব লগা হয় কিন্তু তেওঁলোকৰ ক্ষেত্ৰত তেনেকুৱা নহয় এই প্ৰশ্নবোৰটো উঠিব দিলীপ শৰ্মা ডাঙৰীয়া যেটো কথা এই প্ৰশ্নবোৰেটো অনুপে সুধিছিল আনুষংগিক যে এনেকুৱা কিয় হৈছে তেনেকুৱা আৰু গণতন্ত্ৰত সংবাদ মাধ্যমৰ বা সাংবাদিকতাৰ মূল ধৰ্মটো কি হ'ব লাগে যে প্ৰশ্ন কৰিবা কাক প্ৰশ্ন কৰিবা যিসকল শক্তিশালী যাক সংবিধানে এটা দায়িত্ব দিছে 5 বছৰৰ এখন ৰাষ্ট্ৰতন্ত্ৰ নহয় সংবিধানে দিয়া দায়িত্ব সেই কাৰণে প্ৰশ্ন সোধাটো আজি প্ৰশ্ন যদি অনুপে নুসুধিলেহেঁতেন তেতিয়া হয়তো অনুপৰ নিজৰ অনুশোচনা হ'লহেঁতেন বিবেক দংশন হ'লহেঁতেন যে মই কি স্নাতকোত্তৰ ডিগ্ৰী উত্তীৰ্ণ হ'লো মই আজি প্ৰশ্নই সুধিব পৰা নাই তেওঁ যে সঁচা অৰ্থত স্নাতকোত্তৰ ডিগ্ৰী উত্তৰণ উত্তীৰ্ণ হৈ আজি তেওঁ দায়িত্ব পালন কৰিছে সেইবাবে মই ভাবো সকলোৱে তেওঁক ধন্যবাদ দিয়া উচিত আৰু মইতো ভাবো দিলীপ শৰ্মা বা অন্যান্য তেওঁলোকৰ দলৰ যিসকল লোক আছে তেওঁলোকেও তেখেতক আচলতে অভিনন্দন আৰু ধন্যবাদ দিয়া উচিত যে এনে এটা কথা উন্মোচিত কৰিলে নাই আপুনি ধন্যবাদ আপুনি যিখিনি কথা কৈছে প্ৰণয় বৰদলৈ কাষলৈ মই আহিছোঁ এটা কথাত যে দিলীপ শৰ্মা ডাঙৰীয়া কালি সংবাদমেলখনত নিজে উপস্থিত থকা বুলি তেখেতে নিজে কৈছে মোৰ আপুনি যেটো কথা সম্পত্তিৰ কথাক লৈ তেখেতে যেটো আপত্তি কৰিলে বা আপুনি এইমাত্ৰ যেটো কথা কৈছে প্ৰণয়দা মোৰ কথাটো এইটো যে
এজন মন্ত্ৰী হোৱাৰ পিছত বা এজন বিধায়ক হোৱাৰ পিছত আমি চকুৰে গোটেইটো দেখি আছোঁ নহয় তেখেতে যিখিনি কাগজৰ কথা কৈছে যে নমিনেশ্যন দিয়াৰ সময়ত তেওঁ সম্পত্তিৰ তালিকা দিয়াৰ কথা কৈছে কাগজখন ডাঙৰ নে আমাৰ চকুকেইটা ডাঙৰ আপুনি মই যিটো দৰমহা পাওঁ বিধায়কবিলাকে আমাতকৈ কম দৰমহা পায় তাৰপিছত আমাৰ চকুৰ আগত যেতিয়া সাম্ৰাজ্য পাহাৰ গঢ়ে কি মানুহৰ বুজি পাবলৈ তাত বাকী সাধাৰণ মানুহক মূৰ্খ বুলি ভাবে নেকি নে আমাৰ দৰ্শকসকলে যিসকলে এতিয়া টেলিভিশ্যন চাই আছে জয়ন্ত মল্ল বৰুৱাৰ সন্দৰ্ভত যিটো কথা মই কোৱাৰ কাৰণে দিলীপ শৰ্মাই তেনেকৈ কৈছে কি মানুহে দেখি থকা নাই জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ আগৰ সম্পত্তি এতিয়াৰ সম্পত্তিৰ কি পাহাৰ সম পৰিৱৰ্তন হোৱা নাই কি দেখা নাই নেকি হিমন্ত বিশ্ব শৰ্মা এটা সময়ত ভেস্পা চলোৱা মানুহ তাৰপিছত গৈ তেওঁ কিমান সম্পত্তিৰ মালিক হৈছে কি সেইখিনি দেখা নাই নেকি এতিয়া নিতুমণি ৰাজনীতি এতিয়া এটা 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 ব্যৱসায় পৰিণত হৈছে সঁচা কথা ক'বলৈ গ'লে যোনে ৰাজনীতি কৰে তাৰে সম্পত্তিৰ পাহাৰ হয় খুব কম মানুহ থাকে যিসকলৰ সম্পত্তিৰ পাহাৰ গঢ়িব নোৱাৰে কিন্তু প্ৰায়সকল আমি দেখিবলৈ পাৰোঁ ৰাজনীতিৰ লগত জড়িত যিসকলে বিশেষকৈ ক্ষমতাত আহে কোনোবা মন্ত্ৰী হয় কোনোবা বিধায়ক হয় তেওঁলোকৰ সম্পত্তি পাহাৰসমূহ সম্পত্তি গঢ়াটো এতিয়া এটা এটা পৰম্পৰা এটা নৈমিত্তিক ঘটনাত পৰিণত হৈছে তাত আচৰিত হ'বলৈ একো নাই কিন্তু সম্পত্তি পাহাৰ গঢ়ি যেতিয়া ক্ষমতাই মূৰত ধৰে যেতিয়া উল্টা পাল্টা কথা কয় তেতিয়া কথাটো আহে আৰু আজিৰ দিনত মই ভাবোঁ যে আমাৰ মই অকণমান আৰু এটা কথা মই বিৰি চাই অথনি কৈছোঁ মই কথাটো পটককৈ মনত পৰিলে কাৰণে ক'ব খুজিছোঁ যে এই যিটো সাংবাদিকক তুচ্ছতাচ্ছিল্য কৰা আক্ৰমণ কৰাৰ ঘটনা আজি নহয় কিন্তু পূৰ্বৰ সেই কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা মোৰ আজিও মনত পৰে সম্ভৱতঃ 1992 চন মানত তেতিয়া প্ৰথম অজিত ভূঞাক NSAত আটক কৰাইছিলে তাৰপিছত তেওঁলোকক টাডা লগোৱা হৈছিলে সাংবাদিকক সেইবিলাক আক্ৰমণ চলি আছে কিন্তু পৰৱৰ্তী সময়ত তৰুণ গগৈৰ দিনত অকণমান হ'লেও যদিও বিক্ষিপ্ত কৰা নাছিল এবাৰ কাম কৰা এটা সংবাদ মাধ্যমত বৰ্তমানৰ সাংসদ অজিত ভূঞাক কংগ্ৰেছৰ বৰ্তমানৰ লোকসভাৰ আন এজন সাংসদে সাংঘাতিক অপমান কৰিছিল মই নিজে আছিলোঁ আপোনাৰ হয়তো মনত পৰিব না সেইটো কিন্তু সেই বস্তুটো মই তৰুণ গগৈৰ দিনত অকণমান কম দেখিছিলোঁ যে সাংবাদিকক এইটো অলপমান তেওঁ ব্যক্তিগতভাৱে তেওঁৰ দিনতো তেওঁ সাংবাদিকে যথেষ্টখিনি কটু সমালোচনা কৰিছিলে তৰুণ গগৈ চৰকাৰ আমি কমটি সমালোচনা কৰা নাই নকৰিলেনো কাক কৰিব কিন্তু তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে তৰুণ গগৈ বাকী ভিতেশ্বৰ শইকীয়া প্ৰফুল্ল মহন্ত সকলো ধৰণৰ সাংবাদিক নিৰ্যাতন বুলি বিভিন্ন ধৰণৰ মই নিজে প্ৰেছ ক্লাবৰ গুৱাহাটী প্ৰেছ ক্লাবৰ ছেক্ৰেটাৰী আমি কিমান প্ৰতিবাদ কৰিছোঁ গুৱাহাটী প্ৰেছ ক্লাবৰ বেনাৰত আমি কিমানবিলাক প্ৰতিবাদ কৰিবলৈ গৈছে এইবিলাক ঘটনা বহুত হৈছে কিন্তু এতিয়া শেহতীয়াকৈ যিটো হৈছে যে এতিয়াৰ যিসকল ৰাজনীতিক আছে তেওঁলোকে সহ্য নকৰা হৈছে মানুহে প্ৰশ্ন কৰিলে কথা তেওঁলোক কথা ক'ব নাই তেওঁলোকে যিটো কৰে সেইটোৱে মানে এক প্ৰকাৰ আমি দেশখন একতাৰ ফালে গৈ আছো মই আপোনাৰ লগত যোগ দি পেলাই কোনটো কথা কৈছোঁ যে সেইটো কাৰণেতো সাধাৰণ মানুহেও সংবাদ মাধ্যমক সমালোচনা কৰিবলৈ লৈছে যে আপোনালোকে প্ৰশ্ন নুসুধে এতিয়া প্ৰশ্ন সুধিব কেনেকৈ যদি মন্ত্ৰীয়ে যদি এনেকৈ ভাবুকি দিয়ে মন্ত্ৰীয়ে যদি কয় মালিকক ফোন কৰি চাকৰি খাম বুলি মন্ত্ৰীয়ে যদি কয় কোন পেপাৰৰ তই সাংবাদিক এনেকৈ যদি ৰাজহুৱাকৈ প্ৰশ্ন কৰে তেওঁতো এজন জীৱিকাৰ সন্ধানত থকা যুৱক তেওঁতো এটা খাই বৈ জীয়াই থাকিব লাগিব তেওঁতো এটা ফেমিলি আছে তাৰপিছত যদি তেওঁ কোন সতেৰে তেওঁলোক সুধিবলৈ সাহস কৰিব সাধাৰণ মানুহেতো সাংবাদিকক সেইকাৰণে সমালোচনা কৰিছে কিন্তু তেওঁ মুখ বন্ধ কোনে কৰিছে এনেকুৱা ৰাজনীতিবিদবিলাকেহে কৰিছে নিখন আৰু ক'ৰবাত এনেকুৱা চাহৰুদ্ধ এটা পৰিৱেশ পৰিস্থিতি লাহে লাহে সৃষ্টি হৈছে আৰু মানুহৰ এইটো লাহে লাহে অসহ্য হৈ গৈছে আৰু এটা কথা অসমৰ মানুহে খুব বেছি দম্ভালি মাৰাৰ কথা ভাল নাপায় পূৰ্বৰ পৰা দেখি আহিছে দম্ভালি মাৰে গৌৰৱ গগৈ যে দম্ভালি মাৰাৰ কথা যেতিয়া বেছিকৈ কয় নহয় তেতিয়া অসমৰ মানুহ বিৰুষ্ট হয় যে এতিয়া এই যিটো শেহতীয়াভাৱে জয়ন্ত মল্ল বৰুৱাই এই যে জনৰোষৰ সন্মুখীন হ'বলগীয়া আছে তাৰ মূল কাৰণ তেওঁ অলপ অত্যাধিক বডি লেংগুৱেজ যিটো দিছে তেওঁ যি ধৰণে কথা কৈছে এইটো অসমৰ মানুহে ভাল পোৱা নাই সেইকাৰণে তেওঁক দল মত নিৰ্বিশেষে তেওঁক গৰিহণা পাইছে আৰু শেহতীয়াভাৱে তেওঁ সাংবাদিকক আক্ৰমণ কৰি যিখিনি কথা কৈছে ই অত্যন্ত দুৰ্ভাগ্যজনক এনেকুৱা ঘটনা হ'ব নালাগে আৰু সাংবাদিকে প্ৰশ্ন সুধিবই সংবাদ মেল যেতিয়া পাৰিছা তোমাৰ এইখিনি গাছ থাকিব লাগিব এইখিনি সাহস থাকিব লাগিব সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে কিন্তু তুমি যদি কোৱা যে মই তাৰ কথা নকওঁ মালিকে কথা কয় নেকি ক'ৰবাত সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীয়ে কথা কয় নেকি আহি পেলাই সাংবাদিকে ক'ব সম্পাদকে ক'ব কথাই কিন্তু তেওঁ যি ধৰণে কৈছে যে মই মালিকে ক'ব এইটো অদ্ভুত ধৰণৰ ঘটনা মই এইটো ঘটনা মানে এই এনেকুৱা পৰ্যায়লৈ আহি গৈছে যে তেওঁলোকে সাংবাদিকৰ প্ৰশ্ন তেওঁলোকে সহ্য কৰিব নোৱাৰা হৈছে প্ৰায় অকল বিজেপি বুলি কোৱা নাই কংগ্ৰেছতো আছে এনেকুৱা কেৰেক্টাৰ এইবিলাক ঘটনা নিতান্ত দুৰ্ভাগ্যজনক ৰাজনীতিকৰ এই ঘটনা এই কাৰ্য নিঃসন্দেহে মই গৰিহণাযোগ্য বুলি ভাবোঁ ধন্যবাদ ইতিমধ্যে আপোনালোকে পীযুষ হাজৰিকা মহোদয়ৰ ভাষ্য শুনিবলৈ পালে অৱশেষত মুখ্যমন্ত্ৰীক ক্ষমা খুজিবলৈ বাধ্য কৰালে জয়ন্ত মল্ল বৰুৱাই হয় ক্ষমা খুজিবলৈ বাধ্য কৰালে দিলীপ শইকীয়াকো আৰু লগতে দুখ প্ৰকাশ কৰিছে পীযুষ হাজৰিকা দেৱে বহুখিনি কথা মত প্ৰকাশ কৰিছে তেওঁ দুখ প্ৰকাশ কৰিছে বহুখিনি কথা অনুষ্ঠানটোৰ যোগেদি
গম পাইছে, কিন্তু ক্ষমতাৰ মূৰত ধৰা জয়ন্ত মল্লবৰুৱা কিন্তু এতিয়াও মৌন হৈ আছে। সকলোখিনি কথা আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু যদি অনুষ্ঠানটো চাই ভাল লাগিলে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।